কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে আপোনালোকে একেদিন টিভিত দেখি আছে কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো উত্তৰ পূব যাব নোৱাৰো তাক আমি কেতিয়াও মানি লব নোৱাৰো আৰু সেই কাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব